চাওক মূল্য বৃদ্ধি হ'লে মইতো কষ্ট পাওঁ মই পাৰ্চনেলি কওঁ মূল্য বৃদ্ধি হ'লে মোৰ ঘৰতো কষ্ট হয় গতিকে মূল্য বৃদ্ধি নোহোৱাটো বিচাৰোঁ এই ক্ষেত্ৰত চৰকাৰে চিৰিয়াছলি কাম কৰিও আছে অলপ অসুবিধা হৈছে অলপ অসুবিধাটো তেনেকুৱা নহয় মই আপোনালোকক এইটোৱে কৈছোঁ মই এটা বস্তু জানো যে মূল্য বৃদ্ধি হ'লে সকলোৰে কষ্ট হয় এইটো মোৰো হৈছে মই আগৰো ষ্টেটমেণ্ট আপোনালোকে চাব যেতিয়া হয় মই তেনেকৈ কওঁ সদায় হয় যে হয় সঁচা কথাটো কৈছোঁ কিন্তু এতিয়া অলপ সমস্যাটো কিয় হৈছে পৃথিৱীত এখন ডাঙৰ যুদ্ধ চলি আছে তাৰ কাৰণে অলপ অসুবিধাটো হৈছে সকলোৱে জানে এইটো বস্তু জানা উচিতো কাৰণ ক্ৰুড অইলৰ দাম বহুত বাঢ়ি গ'ল মই এইটো কৈছোঁ গোটেই বস্তুটো ইটোৰ লগত সিটো ৰিলেটেড মই প্ৰথম কথা মই কৈছোঁ দেই আপোনালোকে মোৰ কথাটো টুইষ্ট নকৰিব কাইণ্ডলি মই কৈছোঁ যে মই সংবেদনশীল মোৰ ঘৰতো বস্তুৰ দাম বৃদ্ধি হ'লে কষ্ট হয় মোৰো কষ্ট হয় পীযুষ হাজৰিকাৰ কষ্ট হয় বেলেগৰ হয় নহয় নাজানো মোৰ কষ্ট হয় কিন্তু মই এটা কথাই ক'ব খুজিছোঁ যে এই মুহূৰ্তত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ কাৰণে বিশেষকৈ ক্ৰুড অইলৰ দাম বহুত বাঢ়ি গ'ল তাৰ এফেক্ট সকলোতে পৰিছে সমগ্ৰ পৃথিৱীত পৰিছে এইটো নহয় যে অকল অসমত পৰিছে এইটো নহয় ভাৰতবৰ্ষত পৰিছে এইটো নহয় পৃথিৱীৰ সকলো দেশতে পৰিছে গতিকে তাৰ কাৰণে আমি বিপদৰ সন্মুখীন হৈছোঁ